Asterisk seizure and sealing of OSD center by Khatkhati OC Nitul Sakia and Magistrate Bokajan asterisk in a significant operation led by Khatkhati officer in charge, OC, Nitul Sakia and Magistrate Bokajan, and OSD, Opioid Substitution Therapy, center was seized and sealed. The authorities apprehended 20 drug addicts during the raid, who were subsequently released after receiving counseling. However, Ranjan Ali, who claimed to be the project director of the center, was taken into custody for further investigation. The operation was initiated following multiple complaints from residents of the Lahoriam colony, who reported that the center was being misused by drug addicts under the guise of receiving therapy. The complaints highlighted the presence of addicts openly consuming drugs, causing concern and unrest among the local populace. The VDP Hanuman Mandir assisted the Khatkhati police throughout the operation, which was conducted in the presence of media personnel to ensure transparency. The decisive action underscores the commitment of local authorities to address drug abuse issues and maintain public safety. দীর্ঘদিনীয়া এটা কমপ্লেইন আছিল পাব্লিকৰ ইয়াতে লাহোৰিজান এৰিয়াৰ তো সেই মৰ্মে আমাৰ লোকেল থানাৰ আমাৰ কটকটিৰ ওচি ডাঙৰীয়া আমাক জনালে যে এনেকৈ এটা অভিযোগ আছে আৰু সেইটো আমি ব্যৱস্থা ল'ব লাগে তাৰ পাছতে আমি আহিলোঁ ইয়াতে আহি দেখিলোঁ ইয়াতে যিহেতু এটা NGO চলি আছে এইটো OSD চেণ্টাৰ বুলি কৈছে কিন্তু আমি ইয়াত দেখিবলৈ পালোঁ যে ইয়াত এটা ড্ৰাগছৰ বেহা চলি আছে ইয়াতে বহুতো সৰু ল'ৰাও ইয়াতে আছে আমি আহি ইয়াতে লগ পালোঁ প্ৰায় 20 গৰাকী আমি ল'ৰা ইয়াতে লগ পালোঁ যিসকলে অলৰেডি ড্ৰাগছ সেৱন কৰি আছিলে আৰু লগতে গোটেইখিনি আমি হেৰি কৰাৰ পিছত গোটেই চেক কৰাৰ পিছত আমি পালোঁ ইয়াতে বহুতো চিৰিঞ্জ বা তেনেকৈ ইউজ যিখিনি আমাৰ নিডেলছ হয় সেইখিনিও আমি উদ্ধাৰ কৰি ইয়াতে পালোঁ আৰু এই যোনটো NGOৰ স্বত্বাধিকাৰী তেখেতকো আমি সোধপোছ কৰিলোঁ তেখেতে কোৱা মতে এইটো OSD চেণ্টাৰৰ ইয়াত কিন্তু একো তেনেকৈ চলি থকা নাই বুলি কৈছিলে কিন্তু যিহেতু আমি হাতে লোতে সকলোকে ধৰা পেলালোঁ তো ইয়াতে গোটেই ছবিটো ওলাই পৰিলে যে ইয়াতে ড্ৰাগছৰ বেহাও চলি থাকে তো সেইখিনিয়ে কথা আৰু পৰৱৰ্তী যি ব্যৱস্থা ল'ব লাগে সেইটো আমাৰ আৰক্ষী প্ৰশাসনে ল'ব আৰু আমাৰ ফালৰ পৰা যি ল'বলৈ আমি এইখিনি লৈ ল'ম থেংক ইউ সব ক্লায়েণ্ট হয় খোৱা মানুহ হয় সেইবিলাক ইয়াত দেখা গৈছে 20 জনতকৈ অধিক লোক আছে ডেইলি 300 মানুহ আহে OSD খাবলৈ OSD খাবলৈ আহে সাদা টাইমত কি অফাৰ থাকে OSD থাকে নেকি স্যার সাদা টাইমত ইহঁতি খোৱা মানুহ হয় এতিয়া আমি কি ক'ব পাৰিম স্যাৰ ইনজেক্টিং ড্ৰাগ ইউজৰ হয় এইবিলাক আপুনি NGOৰ কি হয় স্যাৰ মই PD হয় নাম কি ৰমজান আলী কিমান দিনৰ পৰা চলাই আছে স্যাৰ মই ইয়াত এবছৰৰ পৰা কৰি আছোঁ এবছৰ পৰা এনেদৰে আপোনালোকে ড্ৰাগছৰ নাই আমি OSD দি আছোঁ স্যাৰ OSD দি আছোঁ নিডল চিৰিঞ্জ দি আছোঁ ICTCত লৈ গৈ আছোঁ HIV পজিটিভ ওলাই দি আছোঁ ARTত লৈ গৈ আছোঁ ইহঁতক লিংক কৰাই দি আছোঁ কিন্তু আজি আৰক্ষীৰ অভিযানত দেখিবলৈ পোৱা গ'ল ইয়াত সাদা টেমাত ড্ৰাগছ উদ্ধাৰ হৈছে স্যাৰ সাদা টেমাত ক্লায়েণ্ট উঠি লৈ আহে এতিয়া সাদা টেমা ইহঁতি কি কৰে চেক কৰিবতো নোৱাৰোঁ আমি এজ এ PD আপুনিটো চেক কৰিবলৈ আপোনাৰ দায়িত্ব এইটো স্যাৰ আমি চেক কৰিব নোৱাৰোঁ স্যাৰ কেলে চেক কৰিব আমি কেনেকৈ চেক কৰিম ইহঁতি কি খাই আছে কি কৰি আছে প্ৰায় 20 জন যুৱকক স্যাৰ OSD ল'ব আহে নহ'লে নিডল চিৰিঞ্জ ল'ব আহে এইবিলাক কৰিবলৈ আহে স্যাৰ নিডল চিৰিঞ্জ এক্সচেঞ্জ প্ৰগ্ৰাম আছে আমাৰ লগত আৰু OSD প্ৰগ্ৰাম চলি আছে আৰু কণ্ডম চব দি আছোঁ আমি এইবিলাকে তেওঁলোকে নিজে কৈছে যে নিজ মুখেৰে যে ড্ৰাগছটো ইয়াত ইহঁতৰ ভিতৰত কি হৈ আছে স্যাৰ আমি যোগান ধৰে বুলি কৈছে তেখেতসকলে আপোনালোকে যোগান ধৰে বুলি কৈছে স্যাৰ আমি কেনেকৈ যোগান ধৰিম আমি ইহঁতক বুজাই আছোঁ ইহঁতি কেনেকৈ ভাল হ'ব পাৰিব কেনেকৈ ভাল সমাজত চলিব পাৰিব এইটো কৰি আছে স্যাৰ আপোনাৰ মতে তেওঁলোকে মানে মিছা কথা কৈছে স্যাৰ ইহঁতি চাইক'লজিকেল ডিছঅৰ্ডাৰ মানুহ হয় স্যাৰ আমি কি ক'ব পাৰিম স্যাৰ আমি আমাৰ কাম কৰি আছোঁ